Hello everyone. So প্ৰথমতে লৈ লৈছো এখন পেন আৰু তাত ভাঙি লৈছো দুটা ডিম। এটা দুটা ডিম ভাঙি প্লাই ঠিক এনেদৰে আমি স্ক্র্যাম্বল এগ বনাইলো। দেখিছেনে স্ক্র্যাম্বল এগ। আৰু এতিয়া আমি কেৰাহী এখন গৰম কৰি তাত দি দিম তেলত নহৰু আৰু পিয়াজ আৰু ভালদৰে এনেকৈ মিক্স কৰিলো। যেতিয়া পিয়াজ অলপ গোল্ডেন ব্ৰাউন হ'ব তাত আমি মাংসৰ পিসেস দি দিম। মই চিকেন ইউজ কৰিছো আৰু তাত দি দিম অলপ নিমখ আৰু জালুকৰ গুড়ি আৰু বস্তুখিনি আকৌ এবাৰ ভালদৰে মিক্স কৰিলো। আৰু ইয়াত এড কৰি দিম সয়া সস। এবাৰ সয়া সসখিনি মিক্স কৰাৰ পিছত তাত দি দিম গাজৰৰ টুকুৰা, ক্যাপসিকাম আৰু লগত এড কৰি দিম বন্ধাকবি। ভালদৰে বস্তুখিনি মিক্স কৰিলো। ধৰিব পাৰিছেনে বাৰু এতিয়া কি বনাব খুজিছো? হয়, বনাব খুজিছো আজি চিকেন ফ্ৰাইড ৰাইচ। ইয়াত আমি ভাত এড কৰি দিছো। চিকেন ফ্ৰাইড ৰাইচ একদম যেনেকৈ আমি ফাষ্ট ফুডৰ দোকানত খাওঁ ঠিক তেনে ধৰণে বনাইছো আজি। এয়া এড কৰি দিলো শেষত স্ক্র্যাম্বল এগছ আৰু অলপ এড কৰি দিছো। সো সাধাৰণতে ফাষ্ট ফুড বাহিৰত খালে যথেষ্ট আনহেলদি বুলি ধৰা যায়, কিন্তু যেহেতু ঘৰত বনাইছো সো হেলদিও হয় আৰু লগতে টেষ্টিও হয়। এয়া মোৰ চিকেন ফ্ৰাইড ৰাইচ ৰেডি। লগতে লৈ লৈছো এগিলাছ কোকা-কোলা। সো যদি ভিডিঅ'টো ভাল লাগিলে কমেন্ট কৰি জনাব। থ্যাংক ইউ, টেক কেয়াৰ।